তো বন্ধুসকল যদি আপোনালোকে এনেদৰে এখন ইনকাম সাৰ্টিফিকেট আপুনি ঘৰত থাকিয়ে বনাব বিচাৰে তেনেহলে আপোনালোকে এই ভিডিঅটো চাব শেষলৈকে তো আপোনালোকে গম পাই যাব এনেকুৱা এখন আপোনালোকে ইনকাম সাৰ্টিফিকেট ঘৰত থাকি আপোনালোকে মানে 30-40 টকা আপোনালোকে পে কৰিয়ে আপোনালোকে অনলাইন যোগে বনাব পাৰিব আৰু অনলাইন যোগে পে কৰাৰ পিছত আপোনাৰ এইটো কামটো খুব সোনকালে হ'ব আৰু আপোনালোকৰ এইটো ভ্যালিডিটি যেহেতু 1 বছৰ থাকে তো নিশ্চয় গম পায় যেহেতু অফলাইনখন বনালে আপোনালোকৰ ওৱান টাইম ইউজ থাকে এবাৰ ইউজ কৰাৰ পিছত আৰু নেক্সট কটো ইউজ কৰিব পৰা নাযায় কিন্তু ইনকামখন যোনখন অনলাইনখন হয় ডিজিটেলখন তখন আপোনালোকে 1 বছৰ কাৰণে সবতে ইউজ কৰিব পাৰে সো তেনেহলে বলক ভিডিওটো আৰম্ভ কৰোঁ সো ভিডিওটো আৰম্ভ কৰাৰ আগতে যদি আপুনি মোবাইলত কৰিছে তেনেহলে আপোনালোকে ডেস্কটপ সাইটটো অন কৰি ল'ব আপোনালোকে অন কৰি পেলাই আপোনাৰ সেৱা সাইটটো ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত আপোনালোকে যোনটো লগইন হয় আপোনাৰ সিটিজেন লগইন সো তাত লগইন কৰি ল'ব যদি আপোনালোকৰ CSP একাউণ্ট আছে সো তাত ক্লিক কৰি দিব তাৰ কাৰণে এটা বেলেগ যদি ভিডিও লাগে মই নিশ্চয় জনাব দি দিম মই যেটো সিটিজেনত কৰি দিছো সো আপোনালোকে ইয়াত সাৰ্চ কৰিব লাগিব ইনকাম বুলি সাৰ্চ কৰাৰ পিছত ঠিক এনেদৰে 3-4টা অপচন আপোনালোকে দেখা পাব আপোনালোকে যোনটো দেখাব এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট যোনটো ৰেভিনিউ এণ্ড ডিস্ট্ৰেছৰ মেনেজমেন্ট যোনটো লিখা আছে সো তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে তাৰ অলপ টাইম ল'ব সো টাইম লোৱাৰ পিছত আপোনালোকে আহি যোৱাৰ পিছত ঠিক এনেদৰে আহি যাব এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট সো আপোনালোকে এবাৰ ভালদৰে চাই ল'ব তাৰ যোনটো গাইডলাইনখিনি হয় গাইডলাইনখিনি আপোনালোকে ভালদৰে চাই ল'ব তাত কিদৰে কেনেদৰে কৰিব লাগিব যেহেতু ইয়াত আপোনালোকে ডকুমেন্ট দিব লাগিব 1 MB ভিতৰত সো আপোনালোকে ভালদৰে চাই ল'ব চাই পেলাই আপোনালোকে ডকুমেন্টবিলাক আপলোড কৰিব লাগিব তো বলক আপোনালোকক মই এপ্লাই কৰি দেখাই দিওঁ স্টেপ বাই স্টেপ এপ্লিকেশনৰ যোনটো দেখা পাইছে এপ্লিকেশন ফৰ দি ইনকাম সাৰ্টিফিকেট আপোনালোকে যেহেতু এনেদৰে আহি যাব অহাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াৰ মাসুল যেহেতু ব্যৱহাৰকাৰী যোনটো স্থায়ী মাসুল 30 টকা আৰু যোনটো FPS সেইটো হ'ল 10 টকা লৈছে বাকি আপোনালোকে এইটো চাব পাৰে যোনটো আমাৰ জেনাৰেল হল নিটেৰৱালি হয় বাকি আপোনালোক আপলোড কৰা যোনটো ফটো হয় দেখা পাইছে 1 MB কৈ হ'ব লাগিব মানে 1 MB কৈ সৰু হ'ব লাগিব 1 MB কৈ ওপৰ হ'ব নোৱাৰিব আপোনালোকে ল্যাঙ্গুৱেজ যোনটো হয় এটো সিলেক্ট কৰিব পাৰিব যেটো মই ইংলিছৰ বিচাৰো সো মই ইংলিছে সিলেক্ট কৰিছো তাৰ পিছত আপোনালোকে এটো অলপ ভালকে চাব বহুত খেলিমেলি কৰে এপ্লিকেশন নাম যেহেতু এপ্লিকেশন যাৰ কাম কৰো যেহেতু মই দেউতাৰ নামত কৰিম সো মই দেউতাৰ নামটো দি দিও যাৰ হয় মানে ফাদাৰ নামটো দি দিব যদি তাৰ মাদাৰ হয় মাদাৰ নামটো দি দিব তাৰ পিছত আপোনালোকৰ যোনটো ৰিলেশনশ্বিপ সম্পৰ্ক কি হয় তো সম্পৰ্ক যদি সন অফ হয় তাৰ পিছত যোনটো ৰিলেটিভ নেম যোনটো আত্মীয় নাম হেতু যোনটো আপোনাৰ কাকা হয় কাকাৰ আপোনাৰ লেড দি দিব যেহেতু মই আমাৰ কাকাৰ হয় সো কাকাৰ দি দিছো লেড তাৰ পিছত আপোনাৰ যোনটো হয় যেহেতু কাল্টিভেশ্যন হয় মানে খেতি কৰে হয় সো আপোনালোকে তলত লিখি দিব ফাৰ্মাৰ বুলি অকুপেশ্যন যোনটো জীৱিকা হয় তাত আপোনালোকে ফাৰ্মাৰ বুলি ইয়াত টাইপ কৰি দিব যেটো ইয়াত সিলেক্ট কৰিবলৈ অপচন নাহে তাৰপিছত আপোনালোকে এটা আহিব টোটেল এনুৱেল ইনকাম আপোনালোকৰ মুঠ বাৰ্ষিক ইনকাম আপোনালোকৰ যিমান হয় সেইটো হিচাপত ডিভাইড কৰি দিব মানে 2 লাখতকৈ তলত দিলে ভাল হয় আৰু যেটো মই ইয়াত 1,50,000 দিছো তাৰপিছত আপোনালোকে দেখিছে পাৰ্মানেন্ট এড্ৰেছ স্থায়ী ঠিকনা যেটা আপোনালোকে এড্ৰেছৰ আপোনালোকৰ যোনটো আধাৰ কাৰ্ডৰ মতে আপোনালোকে এটা A to Z ফিল আপ কৰি দিব পাৰে তাৰপিছত আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব ষ্টেটটো অলৰেডি সিলেক্ট হৈ থাকিব তাৰপিছত আপোনালোকৰ যোনখন ডিস্ট্ৰিক্ট হয় সো আপোনালোকৰ যোনখন ডিস্ট্ৰিক্ট হয় তাক সিলেক্ট কৰি দিব যাৰ মোৰ হয় যেহেতু নগাঁও সো মই নগাঁও সিলেক্ট কৰি দিছো আমাৰ মহকুমা যোনটো হয় সো মহকুমাটো সিলেক্ট কৰিব যেহেতু অলপ সাৰ্ভাৰ ডাউন হৈ আছে সো তেনেকৈ অলপ প্ৰবলেম দেখাব পাৰে একো প্ৰবলেম নাই এনেদৰে আহি যাব মই যেহেতু এটো ফিল আপ কৰি দিওঁ তাৰপিছত আপোনালোকে যোনটো পেন কাৰ্ড নম্বৰ বা ইমেইল ID হেতু মানে বাধ্যতামূলক নহয় যিনকেইটা ষ্টাৰ মাৰ্ক থাকে এটো হ'ল বাধ্যতামূলক দিব লাগিব বাকি আপোনালোকে মানে বাকিখিনি দিয়ে নিদি আপোনালোকৰ কথা কিন্তু ষ্টাৰ মাৰ্ক যোনকেইটা থাকে আছে যোনটো মানে ৰঙা ষ্টাৰ মাৰ্ক দিয়া হৈছে সেইখিনি আপোনালোকে বাধ্যতামূলক দিব লাগিব মানে ফিল কৰিব লাগিব ফৰ্মখনত তাৰপিছত আপোনালোকে ভিলেজখন চাই ল'ব আপোনালোকৰ ভিলেজ কোনখন হয় আপোনালোকে সাৰ্চ কৰি চাব পাৰে নহলে স্কুল ডাউন কৰিবলৈ চাব পাৰে তাৰপিছত আপোনাৰ পুলিচ ষ্টেচনখন দিব যোনখন পুলিচ ষ্টেচন হয় তাৰপিছত আপোনালোকৰ যোনটো সাৰ্কেল অফিচ হয় সাৰ্কেল অফিচত দিব তাৰপিছত আপোনালোকৰ পোষ্ট অফিচ কোনটো হয় সো পোষ্ট অফিচ দিব তাৰপিছত আমাৰ পিন নম্বৰ যোনটো হয় সো আপোনালোকে ইয়াত পিন নম্বৰটো ইয়াত ফিল আপ কৰি দিব লাগিব ভালদৰে আপোনালোকে চাই ল'ব পিছত আপোনালোকে যোনটো সেভ এণ্ড নেক্সট অপচনটো দেখা পাইছে সো তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে আহি যাব আৰ ইউ চিৰ সো তাত ইয়েছ কৰি দিব ইয়েছ কৰাৰ পিছত আপোনালোকৰ পেজটো লোড হ'ব মানে লোডিং কৰাৰ পিছত আপোনালোকৰ এখন নতুন পেজ খোল খাই যাব সো ঠিক এনেদৰে আপোনালোকৰ এখন নতুন পেজ খোল খাই যাব তাৰপিছত আপোনালোকে ইয়াত দিব লাগিব আপোনালোকৰ ডকুমেন্টবোৰ আপলোড সো ডকুমেন্টবোৰ আপলোড কৰিবৰ কাৰণে আপোনালোকে 1 MB ভিতৰত হ'ব লাগিব JPG বা JP হলে হল তাৰপিছত আপোনালোকে যোনটো এড্ৰেছ প্ৰুফ হয় আপোনালোকে এড্ৰেছ প্ৰুফ বুলি সিলেক্ট কৰি ল'ব যোনটো আইডেন্টিটি প্ৰুফ হয় আইডেন্টিটি প্ৰুফ বুলি সিলেক্ট কৰি ল'ব যেটো এড্ৰেছ প্ৰুফ হয় আপোনালোকে আধাৰ কাৰ্ডখন দিব পাৰে আৰু আইডেন্টিটি প্ৰুফ তাত আধাৰ কাৰ্ডখন দিলে হ'ব বাকি কিন্তু ল্যান্ড ৰিভিউ ৰিসিপ্ট যোনটো দেখা পাইছিল ল্যান্ড ৰিভিউ ৰিসিপ্ট যোনখন মাটি খাজনা হয় সো মাটি খাজনাখন আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত আপোনালোকে দেখা পাইছে
আপোনালোকে ইয়াত যোনটো এড্ৰেছ প্ৰুফ হয় আপলোড মানে ভালদৰে চাই লৈ পেলাই আপোনালোকে আপলোড কৰি দিব ব্ৰাউজাৰৰ পৰা গৈ পেলাই আপোনালোকে ইয়াত আপলোড কৰিব পাৰে তাৰপিছত ভালদৰে আপোনালোকে ডকুমেণ্টবোৰ চাই ল'ব পিছত আপোনালোকে যোনটো ছেভ এণ্ড নেক্সট অপশ্যনটো আছে চ' তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেদৰে লোডিং হোৱাৰ পিছত এখন নতুন পেজ খোল খাই যাব চ' আপোনালোকে ৱেইট কৰিব লাগিব আপোনাৰ যোনটো এনেদৰে আপোনালোকে এখন মানে যোনখন ফৰ্মখন ফিল আপ কৰিলে এনেদৰে আহি যোৱাৰ পিছত আপোনালোকে নেটৰ কাৰণে আপোনালোকক দেখাব পাৰে বাকী ইয়াত আপোনালোকে ডাউনলোড ভিউ আপোনালোকে ইয়াত আহি যাব তাৰপিছত আপোনালোকে এখন প্ৰিণ্ট যদি কৰিব বিচাৰে চ' প্ৰিণ্ট কৰিব পাৰে তাৰপিছত আপোনাৰ অপশ্যনটো দেখাব মেক পে'মেণ্ট চ' মেক পে'মেণ্টত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আপোনালোকে যোনটো পে'মেণ্ট ৰিচিপখন হয় সেইটো পে'মেণ্ট কৰি দিব আপোনালোকে SBI বেংকত চিলেক্ট কৰি পেলাই আপোনালোকৰ UPI ID কৰি পেলাই আপোনালোকৰ QR ক'ডত পে' অপশ্যনটো আহি যাব চ' পে' অপশ্যনটো ক্লিক কৰি দিলে হ'ল যিহেতু আপোনালোকে দেখা পাইছে য়েছ বেংকৰ মই চিলেক্ট কৰিছোঁ চ' য়েছ বেংকৰ আপোনালোকে চিলেক্ট কৰিব পে'মেণ্ট গেটৱেত গৈ তাৰপিছত আপোনালোকৰ ঠিক এনেদৰে আহি যাব GST নম্বৰ আপোনালোকে যদি এইটো স্ক্ৰীনশ্বট মাৰিব বিচাৰে চ' স্ক্ৰীনশ্বট মাৰি ৰখাব পাৰে চ' অ'কে অপশ্যনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে এটা পেজ খোল খাই যাব পেজটো খোল খাই যোৱাৰ পিছত আপোনালোকৰ যোনটো পে'মেণ্টটো হয় চ' পে'মেণ্টটো আপোনালোকে ইয়াতে কৰিব পাৰিব তাৰপিছত ঠিক এনেদৰে ডু নট পেজ বটন আহি যাব মানে বেক বটন চ' অহাৰ পিছত আপোনালোকৰ এনেদৰে এখন পেজ খোল খাই যাব খোল খাই যোৱাৰ পিছত আপোনালোকে যোনটো টাৰ্ম এণ্ড কণ্ডিশ্যন হয় তাত মানে ট্ৰিক বটনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে এগ্ৰীত ক্লিক কৰি দিব এগ্ৰীত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এটা নতুন পেজ খোল খাই যাব খোল খোৱাৰ পিছত আপোনালোকে যোনটো ইয়াত দেখা পাইছে পে'মেণ্ট অপশ্যন চ' পে'মেণ্ট অপশ্যনত আপোনালোকে এবাৰ ক্লিক কৰি দিব লাগিব যোনটো পে' VI পে'মেণ্ট গেটৱেত লিখা আছে চ' আপোনালোকে এবাৰ তাত ক্লিক কৰি দিব তাত ক্লিক কৰি দিয়াৰ পিছত এটা নতুন পেজ খোল খাই যাব তাৰপিছত আপোনালোকে যোনটো আপোনালোকে যিহৰ পৰা দিব বিচাৰে তাৰ পৰা দিব পাৰে যিহেতু মই এবাৰ দিম UPI পৰা চ' UPI আপোনালোকে চিলেক্ট কৰিব ক্লিক কৰাৰ পিছত শ্ব' QR ক'ডটো দেখিছে চ' QR ক'ডটো এনেদৰে আহি যোৱাৰ পিছত মই আপোনালোকক দেখাই দিছোঁ বাৰু যিটো অপশ্যনটো আপোনালোকে দেখা পাইছে শ্ব' QR ক'ড চ' তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি পেলাই যিহেতু দেখা পাইছে 40 টকা যিহেতু 40 ৰুপিজ দিব লাগিব পে' চ' আপোনালোকে ৱেইটিং ফৰ পে'মেণ্টছ এনেদৰে আহি যাব তাৰপিছত অলপ সময় আপোনালোকে ৰখাৰ পিছতে আপোনালোকৰ যোনটো মানে যোনটো এপৰ বাবে আপোনালোকে দিব বিচাৰে তাত যাব গৈ আপোনালোকে তাত পে'মেণ্ট কৰি দিব কৰাৰ পিছত আপোনালোকৰ যোনখন এপ্লিকেশ্যন একন'লেজমেণ্ট নং হয় আপোনালোকে এনেদৰে আহি যাব তো আপোনাক